নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 8ৰ ছ'চিয়েল সায়েন্সৰ ভূগোল আৰু অৰ্থনৈতিক বিজ্ঞান খণ্ডৰ পাৰ্ট 4 বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ কুৱেশ্যন আনসাৰ্স আলোচনা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি দিবা। তোমালোকে মোৰ বেকগ্ৰাউণ্ডত অলপ মিউজিক শুনিবলৈ পাবা বা সাউণ্ড শুনিবলৈ পাবা, কাৰণ মোৰ ঘৰৰ কাষতে এটা বিয়া হৈ আছে, সেইকাৰণে। কিন্তু তথাপিও মই ভিডিঅ' বনাইছোঁ তোমালোকৰ কাৰণে। তে 1 নম্বৰত আছে উত্তৰ লিখা। ইয়াত ক নম্বৰত দিছে বসতিক কেই ভাগত ভাগ কৰা হয়? এইটো আনসাৰ হ'ব বসতিক 2 ভাগত ভাগ কৰা হয়, গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি। খ নম্বৰত আছে গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত? এইটো আনসাৰ হ'ব গ্ৰামাঞ্চলৰ প্ৰায় 75%তকৈও অধিক লোক কৃষি কাৰ্যৰ লগত জড়িত। গ নম্বৰত আছে নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত? এইটো আনসাৰ হ'ব নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসা বাণিজ্যৰ লগত জড়িত। ঘ নম্বৰত আছে উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে? এইটোৰ আনসাৰ হ'ব উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰসমূহক 3টা শ্ৰেণীত ভাগ কৰা হৈছে: প্ৰাচীন নগৰ, মধ্যযুগৰ নগৰ আৰু আধুনিক যুগৰ নগৰ। অংগ নম্বৰত আছে লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ'ব লাগে? এইটোৰ আনসাৰ হ'ব লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা 5500 জন হ'ব লাগে। তাৰপিছত 6 নম্বৰত আছে অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি? এইটোৰ আনসাৰ হ'ব অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম হ'ল গুৱাহাটী। 2 নম্বৰত আছে শুদ্ধ বা অশুদ্ধ লিখা। ইয়াত ক নম্বৰত দিছে নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক। এইটোৰ আনসাৰ হ'ব অশুদ্ধ। খ নম্বৰত আছে গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত। এইটোৰ আনসাৰ হ'ব অশুদ্ধ। গ নম্বৰত আছে নতুন দিল্লী এখন প্ৰশাসনিক নগৰ। এইটোৰ আনসাৰ হ'ব শুদ্ধ। ঘ নম্বৰত আছে আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ। এইটোৰ আনসাৰ হ'ব শুদ্ধ। অংগ নম্বৰত আছে শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত। এইটোৰ আনসাৰ হ'ব শুদ্ধ। 3 নম্বৰত আছে চমু উত্তৰ লিখা। ক নম্বৰত আছে গ্ৰাম্য অঞ্চলৰ বৃত্তি। এইটোৰ আনসাৰ হ'ব গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি হ'ল কৃষি। গ্ৰাম্য বসতি অঞ্চলৰ প্ৰায় 75%তকৈও অধিক লোক কৃষি কাৰ্যৰ লগত জড়িত। আমাৰ অসমৰ গ্ৰাম্য অঞ্চলৰ মানুহে ধান, মৰাপাট, তিল, মাহ আৰু বিভিন্ন শাক পাচলিৰ খেতি কৰে। খেতি বাতিৰ উপৰিও গাঁৱৰ মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ জন্তু পোহা, সৰু ব্যৱসায়ী আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে। তাৰপিছত খ নম্বৰত আছে নগৰীয়া বসতিৰ সা সুবিধা। এইটোৰ আনসাৰ হ'ব নগৰত যাতায়াতৰ বাবে ৰাস্তা ঘাট বৰ পৰিপাটি, আহল বহল আৰু পকী কৰা। নলা নৰ্দমাৰ ব্যৱস্থাও পৰিপাটি। নগৰৰ যাতায়াত পৰিবহণ ব্যৱস্থা বৰ সুবিধাজনক, বিভিন্ন ধৰণৰ যান বাহন চলাচল কৰে। ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা, শিক্ষা দীক্ষা, নানা ধৰণৰ শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আছে। চিকিৎসা ব্যৱস্থাৰ বাবে বিভিন্ন হাস্পাতাল আছে। শিক্ষিত অশিক্ষিত সকলো ধৰণৰ নিবনুৱা লোকে নগৰত কৰ্ম সংস্থাপন পোৱাৰ বাবে নিয়োগৰ ব্যৱস্থা কৰিব পাৰে। তাৰপিছত গ নম্বৰত আছে নগৰৰ বসতি ঘন হোৱাৰ কাৰণ কি? এইটোৰ আনসাৰ হ'ব নগৰত সকলো ধৰণৰ সুবিধা হোৱাৰ কাৰণে নগৰত বসতি ঘন। যেনে নগৰত ৰাস্তা ঘাট সুচল, যান বাহনত চলাচলৰ সুবিধা, ব্যৱসায় বাণিজ্যৰ সুবিধা, কৰ্ম সংস্থাপনৰ সুবিধা, চিকিৎসা, কল কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ সুবিধা হোৱাৰ কাৰণে নগৰত বসতি ঘন। ঘ নম্বৰত আছে মেগালোপলিছ কাক বোলে? এইটোৰ আনসাৰ হ'ব একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ চাৰিওফালে ভালেমানে সৰু বৰ নগৰ চহৰ লগ হৈ একোটা নগৰপুঞ্জৰ সৃষ্টি হয়। এনে নগৰপুঞ্জক মেগালোপলিছ বোলে। 4 নম্বৰত আছে নগৰৰ সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা। এইটোৰ আনসাৰ হ'ব প্ৰথমে নগৰৰ সুবিধাবোৰ, তাৰপিছত সমস্যাবোৰ লিখা আছে ইয়াত। নগৰৰ সুবিধাবোৰ হ'ল: 1 নম্বৰ নগৰত ব্যৱসা বাণিজ্যৰ বাবে সুবিধা। 2 নম্বৰ নগৰত ৰাস্তা ঘাট আলিবাটৰ বাবে সুবিধা। 3 নম্বৰত নগৰত যাতায়াত পৰিবহণৰ বাবে সুবিধা। 4 নম্বৰত নগৰত উচ্চ উন্নত শিক্ষা দীক্ষাৰ বাবে সুবিধা। 5 নম্বৰত নগৰত চিকিৎসা ব্যৱস্থাৰ বাবে সুবিধা। 6 নম্বৰত নগৰত নিবনুৱাসকলৰ বাবে আত্মসংস্থাপনৰ সুবিধা আছে। তাৰপিছত নগৰৰ সমস্যাবোৰ: নগৰ এখনত নানা সমস্যা দেখা দিয়ে। জনসাধাৰণৰ বাবে বিশুদ্ধ খোৱা পানী যোগান ধৰা ব্যৱস্থাটো নগৰসমূহত পৰ্যাপ্ত নহয়। খোৱা পানীৰ ক্ষেত্ৰত নগৰৰ মানুহে হাহাকাৰ কৰিবলগীয়া হয়। নগৰসমূহত উদ্যোগ আৰু গাড়ী মটৰৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু অত্যাধিক শব্দই জনজীৱনক অতিষ্ঠ কৰি তোলে। তাৰপিছত 5 নম্বৰত আছে ভূচিত্ৰাৱলী চাই অসমৰ 10খন নগৰৰ নাম আৰু 5 নম্বৰত আছে ভূচিত্ৰাৱলী চাই অসমৰ 10খন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা। এইটোৰ আনসাৰ হ'ব অসমৰ 10খন নগৰ আৰু জিলাৰ নাম হ'ল
1 নম্বৰ গুৱাহাটী মহানগৰ, এইটো কামৰূপ জিলাত অৱস্থিত। 2 নম্বৰ ডিব্ৰুগড়, এইটো ডিব্ৰুগড় জিলাত অৱস্থিত। 3 নম্বৰ শিৱসাগৰ, এইটো শিৱসাগৰ জিলাত অৱস্থিত। 4 নম্বৰ লখিমপুৰ, এইটো উত্তৰ লখিমপুৰ জিলাত অৱস্থিত। 5 নম্বৰ তিনিচুকীয়া, এইটো তিনিচুকীয়া জিলাত অৱস্থিত। 6 নম্বৰ নগাঁও, নগাঁও জিলাত অৱস্থিত। 7 নম্বৰ ধুবুৰী, ধুবুৰী জিলাত অৱস্থিত। 8 নম্বৰ ডিফু, ডিফু জিলাত অৱস্থিত। 9 নম্বৰ যোৰহাট, যোৰহাট জিলাত অৱস্থিত। আৰু 10 নম্বৰ বৰপেটা, বৰপেটা জিলাত অৱস্থিত। তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে যদি ক্লাছ 8ৰ সায়েন্স, সোশিয়াল সায়েন্স, এছামিজ, ইংলিছ আদিৰ কুৱেশ্যন এনচাৰ্ছ দেখিব বিচাৰা তেন্তে মোৰ চেনেলত যাই সেইটো দেখি পাবা। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।